সৰু অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে ইতিমধ্যে তেওঁলোকৰ ভালেকেইটা দাবীৰ সন্দৰ্ভত ইতিমধ্যে তেওঁলোকে কৰ্মবিৰতিও অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ব্যতিক্ৰম নহয় চৰাইদেউ জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে যি ঠিকাভিত্তিক কৰ্মচাৰীসকল তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিল ক'ব লাগিব আৰু মই এই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ এনেদৰে ঠিকাভিত্তিক কৰ্মচাৰীসকল তেওঁলোকে ন্যায্য দাবীত তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ দাবীত এনেদৰে তেওঁলোকে দাবী উত্থাপন কৰি তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিছে আৰু এনেদৰে চৰাইদেউ জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে এনেদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু মই পোনে ঠিকাভিত্তিক কৰ্মচাৰী বিষয়ববীয়া উপস্থিত আছে তেওঁৰ ওচৰলৈ গৈছোঁ আচলতে বাৰম্বাৰ প্ৰতিবাদ কৰা হ'ল বিভিন্ন সময়ত চৰকাৰৰ দাবী উত্থাপন কৰা হ'ল তাৰ পাছতো আচলতে চৰকাৰে নীৰৱ ভূমিকা পালন কৰিলে ক'ব লাগিব আপোনালোকৰ আচলতে যিটো ন্যায্য দাবী যিটো আপোনালোকৰ প্ৰাপ্য অধিকাৰ বাৰে বাৰে বঞ্চিত কৰি থকা অভিযোগ উত্থাপিত হৈছে সমগ্ৰ বিষয়টো কি ক'ব আপুনি আমি আমাৰ এই ঠিকাভিত্তিক কৰ্মচাৰীসকল 2007 চনৰ পৰাই আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্ত হৈ আছে তেওঁলোকে বাৰম্বাৰ আমাৰ বিভাগৰ বঞ্চনাৰ বিষয়ে সময়ে সময়ে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি অহা হৈছে তথাপিও আমাৰ বিভাগে আমাৰ প্ৰতি সামান্যতম গুৰুত্ব প্ৰদান কৰা নাই আমি সেইবাবে যোৱা 11 তাৰিখৰ পৰা আমি কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ নিৰ্দেশনা মতে আমি আজি এই জিলা পৰিষদৰ কাৰ্যালয়ত আমি অৱস্থান কৰিছোঁ আৰু ইতিমধ্যে আমি আমাৰ জিলা পৰিষদৰ সন্মানীয় চিঅ মহোদয় আৰু জিলা উপায়ুক্তক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু আমাৰ বিভাগৰ আয়ুক্ত মহোদয়কো আমি আমাৰ যিসমূহ দাবী পত্ৰ আছে সেইসমূহ আমি তেওঁলোকক মানে জনাইছোঁ কিন্তু তেওঁলোকে আমাৰ এই গত 11 তাৰিখৰ পৰা এতিয়ালৈকে সামান্যতম তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই আমাৰ মূল দাবীসমূহ হ'ল কি আমাৰ যিখিনি পাৰিতোষিক আছে সকলো কৰ্মচাৰীৰ পাৰিতোষিক তেনেই নিম্ন পাৰিতোষিকত তেওঁলোকে কাম কৰি আছে তেওঁলোকে গতিকে আমাৰ দাবীটো হ'ল কি তেওঁলোকৰ পাৰিতোষিক আমাৰ সকলোৰে পাৰিতোষিক আমাৰ যিসমূহ বৰ্তমান পাই আছোঁ তাৰ ওপৰত অতিৰিক্তভাৱে 30,000 টকা আমাৰ পাৰিতোষিক বৃদ্ধি কৰিব লাগে আমাৰ চাকৰি 60 বছৰলৈ সুনিশ্চিতকৰণ কৰিব লাগে তাৰ লগতে আমাৰ HR পলিচি প্ৰৱৰ্তন কৰিব লাগে আৰু আমাৰ বাৰ্ষিক যিটো 10% আমাৰ যিটো ইনক্ৰিমেণ্ট দিয়াৰ কথা আছিলে যিটো আগতে আমাৰ মিটিঙৰ সিদ্ধান্ত আছিল কিন্তু সেইটো আমাৰ তেওঁলোকে ফুলফিল কৰা নাই সেই বস্তুটো আমাৰ দাবীত আছে যে তেওঁলোকে আমাক এইখিনি দাবী ফুলফিল কৰিব লাগে কিন্তু আমি বিভাগক আমাৰ জীৱনৰ প্ৰায় 10টা বছৰ 17টা বছৰ আমি দিয়াৰ পিছতো বিভাগে আমাৰ প্ৰতি সামান্যতম গুৰুত্ব প্ৰদান কৰা নাই আমি এই কেইদিনমান আগতে আমাৰ PMYG সাৰ্ভে হৈ গৈছে আপোনালোকে ইতিমধ্যে অৱগত ৰাইজে অৱগত যে আমাৰ গাঁৱে গাঁৱে PMYG সাৰ্ভে হৈ গৈছে আমি তাত কোনো ধৰণৰ বন্ধ দিন আমি মানা নাছিলোঁ বিশেষকৈ আমাৰ কাতি বিহু আছিল দেৱালী আছিল সেইসমূহ বন্ধটো আমি ৰাইজৰ সুবিধাৰ্থে আমি গাঁৱে গাঁৱে গৈ পেলাই আমাৰ ল'ৰাসকলে আমাৰ ইঞ্জিনিয়াৰ আছে ইয়াতে আমাৰ এগ্ৰিগেটেড ইঞ্জিনিয়াৰসকল আছে GRS আছে GPC আছে আমাৰ ব্লকৰ জিলা পৰিষদৰ আছে DPM সকল আছে ADPM সকল আছে সকলো কৰ্মচাৰী আমি একগোট হৈছোঁ আমাৰ প্ৰত্যেকৰে দাবী এটাই যে আমাৰ এই দাবীখিনি বিভাগে অতি শীঘ্ৰে আমাৰ ফলপ্ৰসূ কৰক তেওঁলোকে আমাক যিখিনি 60 বছৰলৈ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে সেইখিনি তেওঁলোকে আমাক প্ৰদান কৰক আমাৰ দাবীসমূহ এইখিনি আমি বিভাগক কোনো দিন বন্ধ দিনটো আমাক কাম কৰিবলৈ বাধ্য কৰায় আমি PMYG সাৰ্ভে কৰিছোঁ তাৰ লগতে আমি অৰুণোদয় কাম কৰি আছোঁ ব্লকত আমাৰ অৰুণোদয় কাম চলি আছে আমাৰ LPG উজ্জ্বলা যোজনাৰ গেছৰ আমাৰ কামসমূহ কৰি আছোঁ তাৰ লগতে এটি বাগানৰ যিখিনি এটিকলি দুটিপাতৰ যিখিনি আমাৰ কাৰ্যসূচী চলি আছে তাৰ ফৰ্ম অনলাইন কৰা কাম চলি আছে আধাৰ কাৰ্ড ভেৰিফিকেশ্যন কৰি আছে জব কাৰ্ড ভেৰিফিকেশ্যনৰ কামো চলি আছে আমাৰ প্ৰায় আজি 1-2 বছৰ নহয় আমি 10 বছৰ মানৰ পৰা আমি কোনো ধৰণৰ বন্ধ দিন আমাক বিভাগে দিয়া নাই বন্ধ চৰকাৰী বন্ধ দেওবাৰ দিনতো আমি কাম কৰিবলৈ বাধ্য কৰাইছে তৎসত্ত্বেও আমাৰ সামান্যতম পাৰিতোষিকখিনি তেওঁলোকে আমাক দিয়া নাই গতিকে আমি এইবাৰ আমাৰ দাবীত আমি অটল যে আমাক চৰকাৰে আমাক তেওঁলোকৰ দাবীসমূহ আমাক জনাওক তেওঁলোকে কি আমাক দিব পাৰে আৰু আমাৰ দাবী যিহেতুকে আমি তেওঁলোকক জনাইছোঁ আমি আশা কৰিম যে তেওঁলোকে আমাৰ এই দাবীৰ প্ৰতি তেওঁলোকে আমাক সন্মান প্ৰদৰ্শন কৰি আমাক তেওঁলোকে উচিত মূল্য তেওঁলোকে প্ৰদান কৰিব আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য আৰু এটা ক'বলৈ গ'লে আচলতে এক প্ৰকাৰ অচল হৈ পৰিছে যে পঞ্চায়তসমূহ কাৰ্যালয় আৰু এনেদৰে তেওঁ আচলতে প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু এয়া মই দৃশ্য দেখুৱাইছোঁ আৰু এনেদৰে আচলতে তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবী এনেদৰে বিগত ভালেকেইটা দিন তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে কিন্তু তাৰ পাছতো আচলতে বিভাগীয় কৰ্তৃপক্ষই অসম চৰকাৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব এই ক্ষেত্ৰত নিশ্চয় অতি গুৰুত্বপূৰ্ণ বিষয় আৰু এই ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব আচলতে পৰৱৰ্তী দিনবোৰতে স্পষ্ট হৈ পৰিব হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ